সমগ্ৰ বিশ্বতে সমগ্ৰ ভাৰতবৰ্ষক সমগ্ৰ অসমতে তথা শিৱসাগৰ জিলাৰ এক সুপৰিচিত নাম হৈছে ডক্টৰ সুৰজিৎ গিৰি। শেহতীয়াকৈ সুৰজিৎ গিৰিয়ে অব্যাহতি লোৱা বিষয়টোৱে শিৱসাগৰ জিলাখনক আচলতে ৰাইজক আচলতে যথেষ্ট দূষিত কৰিছে। আমি অসমীয়া যুৱ মঞ্চও অতিশয় দুখ প্ৰকাশ কৰিছোঁ। আচলতে সুৰজিৎ গিৰিৰ দৰে এজন ভগৱানৰূপী ডাক্তৰৰ অব্যাহতি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আচলতে যিটো সময়ত বেজবেজালিৰ প্ৰভাৱ যেনেধৰণে বিস্তাৰিত আছিলে, সেই বেজবেজালিৰ প্ৰভাৱ আঁতৰাই আচলতে চিকিৎসা বিজ্ঞানৰ ওপৰত যে মানুহৰ আস্থা, সৰ্বসাধাৰণ ৰাইজৰ আস্থা, এই আস্থা ঘূৰাই অনাৰ বাবে সৰ্পদংশনৰ আসক্ত হোৱা মানুহক মৃত্যুৰ দলিৰ পৰা ঘূৰাই অনাৰ বাবে ডাক্তৰ সুৰজিৎ গিৰিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিলে। তেখেতে চিকিৎসাৰ জৰিয়তে আচলতে আসক্ত হোৱা লোকসকলক মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছিলে। আচলতে তেনে এজন চিকিৎসকক শিৱসাগৰ জিলাখনৰ প্ৰয়োজনীয়তা আছে। আচলতে যিগৰাকী দণ্ডাধীশ ব্যক্তিয়ে হয়তো সুৰজিৎ গিৰিৰ বিষয়ে আচলতে হয়তো তেখেতে নাজানে। সুৰজিৎ গিৰি আচলতে বহুতৰ বাবে হয়তো ভগৱানৰূপী এজন ডাক্তৰ। আচলতে তেনে এজন ডাক্তৰক এনেধৰণে মানসিকভাৱে হাৰাশাস্তি কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়, যাৰ বাবে তেখেতে নিজেই অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছে। আচলতে ই অতিকৈ দুখজনক। আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা ডাক্তৰ সুৰজিৎ গিৰি মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ৰাইজৰ স্বাৰ্থত, সমাজখনক সেৱা কৰাৰ স্বাৰ্থত, মানুহক সেৱা কৰাৰ স্বাৰ্থত, মানৱ সেৱাৰ স্বাৰ্থত তেখেতে যাতে যিটো পদত্যাগ তেখেতে কথা লিখিতৰূপে তেখেতে দাখিল কৰিছে, পদত্যাগ পত্ৰ উঠাই ল'বলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ। যিহেতু শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগটোৱে আচলতে তেনে পয়া লগা অৱস্থা, তেনেই ফকুলা স্বৰূপ। শিৱসাগৰ জিলাৰ চিকিৎসালয় আপুনি যদি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আচলতে ডাক্তৰৰ সংখ্যা তেনেই নগণ্য। তেনে সময়ত যদি এনেধৰণে ডাক্তৰসমূহে যদি অব্যাহতি লয়, আচলতে শিৱসাগৰ চিকিৎসা বিভাগটোলৈ আচলতে ভয়াৱহ অশনি সংকেত নামি আহিছে। গতিকে আমি পুনৰবাৰ তেখেতক এই বিষয়টো এবাৰ বিবেচনা কৰিব বাবে অসমীয়া যুৱ মঞ্চৰ পৰাই অনুৰোধ জনালোঁ। সুৰজিৎ গিৰি ডাঙৰীয়াৰ বিষয়ে অসম তথা ভাৰতবৰ্ষৰ মানুহ সকলো জ্ঞাত। মূল কথা হ'ল কালি যিগৰাকী ক্ষমতাৰ মূৰত ধৰা এগৰাকী প্ৰশাসনিক বিষয়াই যি তেওঁক সামাজিকভাৱে অপদস্থ কৰিলে, তাক আমি উজনি অসম থলুৱা মুছলিম পৰিষদে অতীৱভাৱে গৰিহণা দিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ, এনেকুৱা ক্ষমতা লোভী, এনেকৈ ক্ষমতাৰ মগজত ধৰা যিসকলে প্ৰথমতে চাকৰিটো পাই লেভেল দেখাবলৈ গৈ পেলাই মানৱ বিৰোধীসকলে মানুহৰ কাৰণে কাম কৰা চিকিৎসকসকলক অপমান কৰিছে, তেনে ব্যক্তিসকলক তৎকালীনভাৱে বিহিত ব্যৱস্থা ল'বলৈ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু শিৱসাগৰৰ পৰা যদি সুৰজিৎ গিৰি ডাঙৰীয়াই কেনেকৈ পদত্যাগ কৰিবলৈ তেওঁ আমি উঠাবলৈ অনুৰোধ জনাইছোঁ। আৰু এনেকুৱা ব্যক্তিৰ কাৰণে সুৰজিৎ গিৰি নহয়, বেলেগ যিসকলে মানুহৰ কাৰণে কাম কৰা ব্যক্তি আঁতৰিবলৈ হয়, তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এই প্ৰশাসনিক ব্যক্তিগৰাকীক 48 ঘণ্টাৰ ভিতৰত আমাৰ শিৱসাগৰ বদলি কৰি মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। প্ৰথম কথা, সুৰজিৎ গিৰি এগৰাকী জনপ্ৰিয় আৰু মানৱ বিৰোধী চিকিৎসক। তেখেত কেৱল শিৱসাগৰ জিলাৰ কাৰণে নহয়, অসমৰ এটা পৰিচিত নাম হয়। সুৰজিৎ গিৰিয়ে আপোনালোকে দেখিবলৈ পাব যে বিগত বৰ্ষসমূহত বহু সংখ্যক লোকক, ইতিমধ্যে হাজাৰ হাজাৰ লোকক সৰ্পদংশনত মৃত্যুমুখত পৰিব পৰা লোকক ইতিমধ্যে তেওঁ চিকিৎসাৰ জৰিয়তে তেওঁ মৃত্যুমুখৰ পৰা বচাইছে। গতিকে সুৰজিৎ গিৰি এগৰাকী আমাৰ কেৱল চিকিৎসক নহয়, তেখেত এগৰাকী আমাৰ অসমীয়াৰ সম্পদ হয়। গতিকে আমি যোৱাকালি এটা কথা গম পাইছোঁ, সুৰজিৎ গিৰিক ইতিমধ্যে এগৰাকী দণ্ডাধীশে অপমানিত কৰিছে, তেখেতৰ আত্মসন্মানত আঘাত সানিছে। গতিকে এনেগৰাকী জ্যেষ্ঠ আমাৰ কৰ্মোদ্যমী চিকিৎসকৰ ওপৰত এনেধৰণৰ আচৰণ হোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি প্ৰয়োজনত আমি জিলা আয়ুক্ত মহোদয়ক অনুৰোধ জনাইছোঁ যে সেই দণ্ডাধীশগৰাকীৰ ওপৰত যাতে এটা ব্যৱস্থা গ্ৰহণ কৰে, কিয়নো সুৰজিৎ গিৰিয়ে যদি চাকৰিৰ পৰা অব্যাহতি লয়, নিশ্চয়কৈ অনাগত দিনত নিশ্চয়কৈ এই সমাজখনত এটা প্ৰভাৱ পৰিব, যিটো সময়ত আমি অন্ধবিশ্বাসৰ গাশত পৰা সমাজখনত, আচলতে বেজবেচালি গাশত পৰা সমাজখনত আচলতে সুৰজিৎ গিৰিয়ে আচলতে তেওঁৰ চিকিৎসাৰ জৰিয়তে আচলতে বহু সংখ্যক লোকক মৃত্যুমুখৰ পৰা বচাইছিলে। গতিকে সুৰজিৎ গিৰিক প্ৰয়োজনীয়তা আছে। গতিকে সুৰজিৎ গিৰি যাতে ভাৱমূৰ্তি যাতে ম্লান কৰিবলৈ দিয়া কোনো কাৰণে নহয়, তাৰ কাৰণে যাতে জিলা আয়ুক্ত মহোদয়ে যাতে এই ক্ষেত্ৰত এটা পদক্ষেপ গ্ৰহণ কৰে আৰু এই দণ্ডাধীশগৰাকীৰ ওপৰত যাতে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ ওপৰত আমি দাবী উত্থাপন কৰিছোঁ।